নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। তো আজি আসলতে আমি তোমালোকে সকলোৱে গম পাইছা যে আমি ত্ৰিকোণমিতিৰ ক্লাছ কৰি আছোঁ। তো তোমালোকক এটা মই কথা কওঁ যে আমাৰ অহাবাৰ যি HLC পৰীক্ষা হ'ব, তো সেই পৰীক্ষাটো কি হ'ব তাৰমানে, তো আমাৰ কিছুমান মানে প্ৰশ্নবিলাক আমাৰ লডছ আৰু হডছ মানে লোৱাৰ অৰ্ডাৰ থিংকিং আৰু হাই অৰ্ডাৰ থিংকিং, তো এনেকুৱা আমাৰ মানে কনচেপ্টত কুৱেশ্যনবিলাক ছেট কৰিব। তো তোমালোকে যে অকল কিতাপৰ প্ৰশ্নকেইটাই যে আহিব এনেকুৱা নহয় যে কিতাপৰ বাহিৰৰ প্ৰশ্নই আহিব, কিন্তু ৰিলেটেডটো মানে আমাৰ টপিকৰ লগত ৰিলেটেড থাকিব। কিন্তু অলপ আমাৰ প্ৰশ্নবিলাক কি হ'ব এইবাৰ যে আমাৰ অলপ মানে থিংকিংটো তোমালোকক চাব যে তোমালোকে মানে ৰিলেটেড কৰিব পাৰিছেনে পৰা নাই, ঠিক আছে। তো আজি মই তোমালোকৰ বাবে সেইকাৰণে এটা মানে অলপ কিতাপৰ পৰা বাহিৰৰ দুটা প্ৰশ্ন আনিছোঁ যে আমাৰ কিতাপত নাই, কিন্তু কিতাপৰ লগত ৰিলেটেড, ঠিক আছে। তো প্ৰথম আশা কৰোঁ তোমালোকে ভাল পাবা চাই পেলাই। তো এনেকুৱা প্ৰশ্নবিলাক তোমালোকে চাই ল'বা যে মানে কিছুমান ৰেফাৰেঞ্চ বুকত পাবা তোমালোকে, তো চাই ল'বা, ঠিক আছে। তো আমাৰ এতিয়া আজি প্ৰশ্নটো মই লৈ আহিছোঁ যে যদি tan θ + cot θ = 2 হয়, য'ত θ সূক্ষ্ম কোণ, তেন্তে tan 17 θ + cot 7 θ মান নিৰ্ণয় কৰা, ঠিক আছে। তো এইটো অংক আচলতে আমাৰ জেনেৰেল মেথছত ক্লাছ 10 নাই, নহ'লেও কিন্তু আমাৰ ত্ৰিকোণমিতিৰ লগতে জড়িত আৰু বেলেগ ইয়াতে একো মানে সূত্ৰ ব্যৱহাৰ কৰা নাই, সেই মানে কিতাপৰখিনি ইয়াতে জড়িত হৈ আছে, ঠিক আছে। তো আমি প্ৰশ্নটো ক'ব। তো এতিয়া চাবা তোমালোকক থিতাটো সূক্ষ্ম কোণ দিয়া আছে, মানে থিতাটো <90 ডিগ্ৰী, ঠিক আছে। তো এতিয়া চাবা তোমালোকক এইখিনি বস্তু দিয়া আছে, তো এইটো তোমালোকে দিয়া আছে না লিখি লোৱা, দিয়া আছে tan θ + cot θ this is equal to দিয়া আছে, ঠিক আছে। তো tan θ এতিয়া cot θ মানে কি, cot θ মানে আকৌ কি আছে, cot θ মানে ৰেচিপ্ৰকেল অফ tan θ, তাৰমানে cot θ সলনি আমি কি লিখিব পাৰোঁ 1/tan θ লিখিব পাৰোঁ, ঠিক আছে। তো আমি এইখিনি পাই গ'লোঁ। তো এতিয়া তোমালোকে এইটো ইয়াতে তলত এটা 1 আছে, তো আমি এলচিএম যদি লওঁ 1 + tan θ এলচিএম tan θ হয়, এইটো 1 × tan θ বাজ যায়, এইটো আকৌ tan θ লগত পূৰণ হ'ব, ঠিক আছে, ওপৰটোৰ লগত। তো এইটো tan² θ হ'ব আৰু এইটো tan θ এক বাজ যাব, একটো কাৰ লগত পূৰণ হ'ব, একৰ লগত। তো দিছ ইজ ইকুৱেল কি হ'ব 2 হ'ব। এইটো একটো লিখিব নালাগে, মই তোমালোকক জাষ্ট গম পোৱাৰ কাৰণে লিখি দিছোঁ। তো আমাৰ এইখিনি হ'ল। তো এতিয়া আমি কি কৰিম চাই লোৱা। এতিয়া আমি ইয়াৰ তলত এটা 1 আছে, তো আমি ক্ৰছ মাল্টিপল কৰিম, মাল্টিপ্লিকেশ্যন কৰিম, ঠিক আছে। তো আমাৰ কি হ'ব, এই 1 ৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি হ'ব tan² θ + 1 হ'ল, ঠিক আছে। আৰু ইফালে আমাৰ 2 ৰ লগত tan θ টো পূৰণ হ'ব, 2 × tan θ হ'ব, ঠিক আছে। তো আমি এইখিনি পাই গ'লোঁ। তো এতিয়া তোমালোকে 2 tan θ টো সোঁফালৰ পৰা বাওঁফালে লৈ আহা, তাৰমানে এইটো tan² θ - 2 tan θ + 1 = 0, ঠিক আছে। তো এইটো তোমালোকে চালে গম পাবা যে tan² θ মানে আমি এনেকৈ লিখিব পাৰোঁ tan θ হোল স্কুৱেৰ -2 tan θ × 1 + 1 স্কুৱেৰ, ঠিক আছে। তো আমি tan² θ মানে tan θ হোল স্কুৱেৰ লিখিলোঁ, 2 tan θ মানে আমি 2 × tan θ × 1 লিখিলোঁ, +1 মানে 1 স্কুৱেৰ লিখিলোঁ। তো এইটো এটা সূত্ৰত পৰি গ'ল, কি সূত্ৰত পৰি গ'ল, a² - 2ab + b স্কুৱেৰ, য'ত a মানে কি হৈছে, a মানে tan θ আৰু b মানে কি হৈছে 1 হৈছে, ঠিক আছে। তো আমি ইয়াতে এইখিনি মানে কি আছিল, a² - 2ac + b² মানে কি আছিল, a - b হোল স্কুৱেৰ আছিল, ঠিক আছে। তো আমি এতিয়া কি লিখিম, এইখিনি মানে tan θ - 1 হোল স্কুৱেৰ, ঠিক আছে। তো এইটো মই tan θ - 1 হোল স্কুৱেৰ লিখিম, দিছ ইজ ইকুৱেল 0, ঠিক আছে। তো ইয়াৰ পৰা আমি কি পাম, tan θ - 1 = 0 পাম। তো ইয়াৰ পৰা আমি স্কুৱেৰটো উঠাই দিলোঁ। তো এতিয়া আমি কি পাম, tan θ - 1 টো ইপিনে নিলে কি হ'ব, 1 হ'ব। তোমালোকে সকলোৱে জানা যে tan θ ৰ মান কেতিয়া 1 হয়, যেতিয়া কোণটো আমাৰ কিমান ডিগ্ৰী হয়, 45 ডিগ্ৰী হয়, ঠিক আছে। তো আমি θ মানে কি পালোঁ, 45 ডিগ্ৰী পালোঁ, তাৰমানে tan 45 ডিগ্ৰী মানে 1 হয়, সেইকাৰণে θ ইয়াতে কি হ'ল
45 ডিগ্ৰী হ'ল ঠিক আছে তো তোমালোকে থিটাৰ মানটো পাই গলা তো তোমালোকে কি উলিয়াব দিছিল tan 7 থিটা প্লাস cot 7 থিটা এই মানটো উলিয়াব দিছিল তো এতিয়া tan 7 থিটা প্লাস cot 7 থিটা তো তোমালোকে ইয়াতে লিখি দিয়া tan 7 থিটা মানে কিমান পাইছো 45 ডিগ্ৰী পাইছো প্লাস cot 7 থিটা মানে 45 ডিগ্ৰী ঠিক আছে তো এটা tan 45 ডিগ্ৰী মান কিমান tan 45 ডিগ্ৰী মান হৈছে 1 তো 1 হ'ব আৰু cot 7 এটা থাকিব ঠিক আছে আৰু cot 45 ডিগ্ৰী মান কিমান cot 45 ডিগ্ৰী মানো 1 ওপৰত এটা কি থাকিব 7 থাকিব ঠিক আছে tan 45 মানে 1 ওপৰত 7 আছে cot 45 মানে 1 ওপৰত 7 আছে তো এক সাতটা পূৰণ কৰিলে 1 হয় আৰু ইয়াতে এক সাতটা পূৰণ কৰিলে 1 হ'ব তো একে কিমান হ'ব 2 হ'ব ঠিক আছে তো আমাৰ প্ৰশ্নটো এটো এনেকৈ আমি সমাধান কৰিব ঠিক আছে তো এনসারটো আমাৰ 2 হ'ব আকৌ এটা আমি তেনেকুৱা প্ৰশ্ন লৈ আহিছো প্ৰশ্ন আমি চাই ল যে তোমালোকে চাই লোৱা যে এইটো প্ৰশ্ন চাই লোৱা কিতাপত নাই আমাৰ কিন্তু আমি এনেকুৱা প্ৰশ্ন পাব পাবো ঠিক আছে তো cos θ - sin θ by cos θ + sin θ মানে এইখিনি দিছি 1 - √3 by 1 + √3 যত θ সূক্ষ্ম কোণ তো আমি θৰ মানটো উলিয়াব লাগে ঠিক আছে তো আমি ইয়াতে বহুত টান যেন লাগে কিন্তু আমাৰ অংকটো টান নহয় তো আমি θৰ মানটো কেনেকৈ উলিয়াম চাই লোৱা ঠিক আছে তো ইয়াতে তোমালোকক দিয়া আছে এইখিনি দিয়া আছে ঠিক আছে cos θ + sin θ তো এটো দিয়া আছে এইখিনি দিয়া আছে ঠিক আছে তো তোমালোকে নিশ্চয় এটা প্ৰক্ৰিয়া পাইছো যে যোগভাগ ক্ৰিয়া বুলি আমাৰ এটা ক্ৰিয়া আছে কি আছে যোগভাগ ক্ৰিয়া মতে যে যদি a/b = c/d হয় তেতিয়া কি হয় a + b a - b = c + d c - d ঠিক আছে এইটো আমাৰ যোগভাগ ক্ৰিয়া তো আমি ওপৰৰ যেটো লব আছে লবৰ লগত হৰটো একবাৰ যোগ কৰিম আৰু লবৰ পৰা হৰটো বিয়োগ কৰিম ঠিক হেনেদৰে আমি হিফালেও যোগভাগ ক্ৰিয়াটো প্ৰয়োগ কৰিম ঠিক আছে তো তোমালোকে এটা কাম কৰা cos θ - sin θ তাৰে লগত আমি তলৰ হৰটো যোগ কৰি দিয়া cos θ যোগ sin θ ঠিক আছে আকৌ এবাৰ কি কৰা cos θ - sin θ তাৰ পৰা আমি হৰটো বিয়োগ কৰি দিম ঠিক আছে cos θ + sin θ তাৰ মানে এটো হতো a + b a - b সমান কি লিখিম c + d c - d আমি ইয়াতে a ওপৰখিনি তলৰখিনি b এইখিনি c এইখিনি d ঠিক আছে তো আমি এতিয়া এটো লিখি দিম হানামে 1 - √3 + 1 + √3 আৰু ইয়াতে 1 - √3 - 1 + √3 এটো হৈছে যোগভাগ ক্ৰিয়া এতিয়া ব্ৰেকেট বিলাক খুলি দিয়া তো ব্ৰেকেট খুলি দিলে কি হ'ব cos θ - sin θ the plus cos θ plus sin θ ঠিক আছে আৰু এটো তোমালোকে ব্ৰেকেটটো খুলি দিলে cos θ - sin θ এটো মাইনাসে প্লাসে মাইনাসে প্লাসে পূৰণ কৰিলে মাইনাস ঠিক আছে আৰু ইপিনে কি হ'ব 1 - √3 plus 1 plus √3 1 minus √3 minus plus minus minus plus পূৰণ কৰিলে minus √3 ঠিক আছে তো এতিয়া এইটো চাই লোৱা যে এইটো আমাৰ মাইনাস sin θ আছে এইটো প্লাস sin θ আছে কাট যাব এইটো cos θ আমাৰ মাইনাস আছে এইটো প্লাস আছে ঠিক আছে তো এইটো কাট যাব ঠিক আছে তো এইটো ইফালে চাই লোৱা √3 কাট যাব আৰু -1 +1 কাট যাব ঠিক আছে তো আমাৰ এইখিনি কি হ'ল ওপৰত থাকিল আমাৰ কি ওপৰত থাকিল 2 cos θ থাকিল 2 cos θ এই cos θ যোগ কৰিলে 2 cos θ ঠিক আছে আৰু তলত -sin θ মানে 2 sin θ হয় ঠিক আছে আৰু হিপিনে কি হ'ল এইটো 1 + 1 2 হ'ব আৰু এইটো √3 -√3 মানে 2 -√3 ঠিক আছে এতে √3 এটা আছে এতে √3 এটা আছে ভাগ আছে তো এটো -2√3 হ'ব নিশ্চয় বুজি পাইছা যে এটো আমাৰ 2 cos θ আছে এটো 2 এটো 2 ক্যান্সেল হ'ব ঠিক আছে তো আমি কি লিখিম cos θ / sin θ লিখিম আৰু ইফালে 2 কাট যাব তো ইফালে আমি লিখিম 1/√3
ৰুট 3 তোমালোকে হয়তো ভাবি আছা যে মাইনাছডাল ক'ত গ'ল তো আমাৰ যেহেতু দুয়ো পিনে মাইনাছ আছে আমি মাইনাছডাল উঠাই দিব পাৰোঁ ঠিক আছে তো এতিয়া cos থিটা বাই sin থিটা মানে কি cot থিটা তো cot থিটা মানে আমি কি পালো 1/√3 পালো ঠিক আছে তো এতিয়া cot থিটা এটা cot থিটাৰ মান 1/√3 কেতিয়া হয় তো আমি গম পাইছো যে আমি গম পাও যে cot 60 ডিগ্ৰী মানে 1/√3 ঠিক আছে যেহেতু tan 60 ডিগ্ৰীৰ মানটো হৈছে √3 গতিকে cot 60 ডিগ্ৰীৰ মান মানে 1/√3 তো আমাৰ cot a যুগল cot b হ'ল তো থিটা যুগল আমাৰ কি হ'ব 60 ডিগ্ৰী হয় তো সূত্ৰ আছে cot a যুগল cot b হলে a যুগল b হয় গতিকে আমাৰ এনসারটো কি হ'ব থিটা যুগল 60 ডিগ্ৰী তো আশা কৰিছো তোমালোক সকলে বুজি পাইছা তো যদি মোৰ মানে ভিডিও বিলাক চাই ভাল পাইছা বা তোমালোকে যদি উপকৃত হোৱা বুলি ভাবিছা মোৰ ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ